হাই ফ্ৰেণ্ডছ, মই গীতিকা চুকা চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, গুড ইভিনিং। এতিয়া হয়তো সময় 4টামান বাজিলে আৰু এতিয়া আমি মাকে জীয়েকে দুইজনী আহি আছোঁ ওপৰলৈ। কাপোৰ মেলিবলৈ আহি আছোঁ। আজি এতিয়াহে কাপোৰ মেলোঁ, মানে ৰাতিপুৱা আজি কাপোৰ ধোৱা নহ'ল, এতিয়া কাপোৰ ধুই মেলি লওঁ। এয়া বাল্টিঙত এক বাল্টিঙে কাপোৰ আনিছোঁ। মাকে জীয়েকে দুইজনী আমি কাপোৰ মেলিম। এয়া মাজনী আহি আছে আমাৰ। কেলে আহিছে বতৰ মাৰি আছে পুৰা। আৰু আমাৰ বেবী শুয়ে আছে, চাব দেই, আমাৰ বেবী শুই আছে। এয়া আমাৰ বেবী শুই আছে। এয়া আৰু এইবোৰ দেখিছে নহয়, এইবোৰ পেকিং কৰিছোঁ কাপোৰ কানি। এয়া এইখিনি জাপিবলৈ আছে। এয়া কাপোৰ কানিবোৰ মানে পেকিং কৰি আছোঁ, আমি আজি ঘৰলৈ যাম, সেইকাৰণে কাপোৰ কানিও পেকিং কৰি লৈছোঁ। আৰু ফুলত পানী দিবলৈ আছে, এইকেইদিন নাথাকিম যিহেতু 3-4 দিনমান। ফুলখিনি শুকাই যাব যে ফুলৰ টাববোৰ, এতিয়া ফুলবিলাকত পানী দিম। আপোনালোককো দেখাম বাৰু মোৰ ফুলনো কি ৰুইছোঁ, কি কৰিছোঁ, ফুল কিমান আছে। সেয়া আৰু মোৰ ফুলৰ টাবখিনি ইয়াতে থৈছোঁ, য'তে ত'তে এনেকৈ কৰি মিলাই মেলি থৈছোঁ আৰু আছে। আৰু ফুলখিনি যিহেতু এইকেইদিন বহুত দিন মানুহ নাথাকিম, আমি 3-4 দিনমান নাথাকিম, এতিয়া ফুলখিনি পানী নাপাব, শুকাই যাব পাৰে ন, সেইকাৰণে মানে একদম পূৰা ফুলত পানী দি লৈছোঁ। আৰু লগতে এয়া মাজনীও দিছে, এইফালৰখিনিত মাজনীক দিবলৈ দিছোঁ। এডোখৰটো কেইটামান থৈছোঁ, এয়া দেখিছে নহয়। সেয়া আৰু তাইও পানী দিবলৈ তললৈ নামি গৈছে, আৰু মই বোলো নহয় দেৰি হ'ব, পটাপট মই বোলো ফুলখিনিত মই পানীখিনি দি লওঁ আৰু দিয়া। দেখিছে না, একদম পিছে লাগি ফুৰিছে একদম পূৰা। বেবী শুই আছে, নহ'লে দুইজনী লাগি থাকিলেহেঁতেন আৰু ফুলত পানী দিবৰ কাৰণে। এয়া ফুলত পানী দি মেলি হৈ গ'ল, দুইজনী ভিতৰলৈ আহিলোঁ। আৰু এইফালে বেচিনত বাচন এগালমান আছিলে, আৰু বাচনখিনি এফালৰ পৰা ধুই গৈছোঁ। অকণমান পাকঘৰটো চাফ চিকুণ কৰি থৈ যাওঁ, যিহেতু কেইদিনমানৰ মূৰত আহিম ন, মানে আহি আৰু লেতেৰা দেখিলে ভাল নালাগে ন, সেইকাৰণে আৰু পূৰা বাচনখিনি ধুই লৈছোঁ। আৰু ভিডিঅ'টো পূৰা স্পীড কৰি দিছোঁ, বহুত স্পীডত কৰা যেন দেখিছে আৰু কামখিনি, নহয় জানো। একদম মানে পূৰা ৰাতিপুৱাও চাহ খোৱা বাচন আছিলে। ৰাতিপুৱা স্কুললৈ গ'লোঁ, স্কুলৰ পৰা আহি এয়া ভাত পানী বনাই, ভাত পানী খাই বৈ ছোৱালী শোৱালোঁ, বেবীক শোৱালোঁ। মানে ডাঙৰজনী নাই, নুশু বুলি ক'লে, সেইকাৰণে তাই শোৱাই নাথাকিলোঁ আৰু, কাৰণ যিহেতু মোৰ পেকিং কৰিবলৈ আছিলে, বাচন ধুবলৈ আছিলে, গোটেইখিনি কাম আছিলে, সেইকাৰণে আৰু এফালৰ পৰা কৰিলোঁ। আৰু কাপোৰখিনি ধুই মেলি থৈ আহিলোঁ। মেলি থৈ আহি আৰু ফুলত পানী দি মেলি আৰু দেখিছে নহয়, বাচন ধুই আছোঁ আৰু পূৰা ধুই আছোঁ আৰু বাচন, পূৰা স্পীডত ধুইছোঁ আৰু বাচন। এফালে মাজনীয়ে মাজে মাজে আহি মোক কিবা কিবি কথা কৈও আছে, কথা পাতিও আছে, আৰু দুইজনে কথা পাতি আছোঁ, কৰি আছোঁ। ভইচটো মই সেই মিউট কৰি দিছোঁ, আৰু মই পাতি থকা কথাবোৰ মানে ভিডিঅ'টো স্পীড কৰি দিয়া হয়, ইমানেই স্পীড হৈ গ'ল যে কথাবোৰ মানে বুজিয়ে নাপায়, আৰু এনেকুৱা হৈ গ'ল। সেয়া অকল বাচন ধুলেইতো নহ'ব ন, গোটেইখিনি একদম চাফ চিকুণ কৰি ল'ব লাগিব। আৰু এই মগটোত মই অকণমান চাৰ্ফ দি লৈছোঁ। এই মগটোত মই মানে পাকঘৰৰ কাপোৰবোৰ ধুওঁ, যিবোৰ গেছ মোচা কাপোৰ থাকে নহয়, বহুত তেল হৈ যায় নহয় জানো, সেইকাৰণে অকণমান গৰম পানী দি চাৰ্ফ দি পেলাই ধুই দিওঁ। প্ৰায় 2 দিনমানৰ মূৰে মূৰে মই ধুইয়ে থাকোঁ, ডেইলি ধুব নোৱাৰিলেও মানে এদিন 2 দিনৰ মূৰে মূৰে ধুই থাকোঁ। কাপোৰবোৰ নহ'লে মানে তেল হৈ যায়, তেল চিকুটি লাগি যায়, পূৰা তেলতীয়া হৈ যায়, ভাল নালাগে। সেইকাৰণে যদি চাৰ্ফ আৰু গৰম পানী দি ধুৱে, কাপোৰবোৰ চাফাও হয়, পটককৈ ভাল হয়। আৰু কি কৰিম আৰু এতিয়া বাচনখিনি ভালদৰে মোহাৰি লৈছোঁ, মোহাৰি জেগাই জেগাই আকৌ চিজিল কৰি থৈ যাওঁ, মানে চিজিল হৈ থাকিলে বস্তুবোৰ দেখি ভাল লাগে, পাকঘৰটোও দেখি ভাল লাগে, নহয় জানো। মানে সেইকাৰণে কাম বেছি হয় আৰু চিজিল নকৰিলেও নহয়, মানে বেচিজিলকৈ দেখি থাকিবও নোৱাৰোঁ, চিজিল কৰিব লাগে। সেইকাৰণে এফালৰ পৰা মুচি জেগাৰ বস্তু জেগাত থৈ গৈছোঁ, আৰু ভাগে ভাগে। তেনেকৈ আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় ক'বলৈ নাপাহৰিব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই থ'ব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে। আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে, কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, সকলোখিনি ক'বচোন, মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই দিবৰ কাৰণে। আৰু এয়া টিফিন, আজি বাৰু স্কুললৈ টিফিন নিয়া নাছিলে, আজি কাৰণ স্কুলত বাৰ্থডে আছিলে, কাৰণ টিফিন দিয়া নাছিলোঁ। এতিয়া টিফিনখিনি মই কালিতে ধুই পেলাই ৰাতিতে ধুই থৈ দিছিলোঁ, আৰু এইখিনি মই ধুনীয়াকৈ জাপি দিছোঁ। আৰু
টিফিনকেইটা ধুনীয়াকৈ চিল কৰি থৈছোঁ। জাবৰ কি আছে আকৌ জাবৰখিনি পেলাই থৈ যাব লাগিব। তাৰপিছত এই চাউল এখিনি আনি থৈছিলে কালিতে, চাউল 10 কেজি পেকেট এটা। তাৰপিছত মই বোলো চাউলখিনিও ভৰাই লওঁ। চাউলখিনিও ভৰাই মেলি আৰু লৈছোঁ আৰু আছে নহয়। তাৰপিছত পেকেটটো থৈ দিছোঁ, আকৌ কেতিয়াবা কিবা কামতে লাগিব আৰু কিবা এটা ভৰাবলৈকে লাগিব। আৰু জাৰ বটল য'ত যি পানী চানী ভৰাবলৈ আছিলে গোটেইবোৰ পানী দুনি ভৰাই মেলি আৰু মুচি কাচি লৈছোঁ। এয়া গৰম পানী জাৰটো থৈ দিছোঁ, কাৰণ চাহ খাবলৈ লাগিব নহয়, পানী গৰম কৰিবলৈ। তাৰপিছত যিখিনি কাপোৰ তিয়াই থৈছিলোঁ আৰু গৰম পানীত চাৰ্ফ দি, সেইখিনি কাপোৰখিনি ধুই লওঁ। ধুই মেলি গৈছোঁ আৰু ইয়াতে মেলি থৈছোঁ। মই অহালৈকে শুকাই থাকিব আৰু কাপোৰবোৰ ধুনীয়াকৈ শুকাই থাকিব, ধুনীয়াকৈ আৰু ব্যৱহাৰ কৰিব পাৰিম আহি আৰু বেচিনটো ভালকৈ ঘঁহি পেলাই ধুই লওঁ, কাৰণ বেচিনটো সদায় ঘঁহা যায় আৰু লেতেৰা হয় ন, দিনটো কিমান কাম হয় আৰু বেচিনটোতে, পাকঘৰৰ বেচিনটোতে কৰি আৰু এইডোখৰো ঘঁহি দিলোঁ টাইলছবোৰো, কাৰণ বাচন ধুলে বাচনৰ চিটিকনি পৰে, চাবোন চাৰ্ফৰ চিটিকনি পৰে, সেইকাৰণে মুচি দিছোঁ আৰু ধুনীয়াকৈ। তাৰপিছত যিখন আৰু মই বাচন ধুই পেলাই মানে পানীটো যাবলৈ থওঁ, সেইখনো ঘঁহি দিছোঁ। তেতিয়া কেইদিনত শুকাই থাকিব এইখন ৰাবাৰখন, মানুহ নাথাকিম যিহেতু। বাহিৰত মেলি থৈ আহিম বুলিয়ে ভাবিছিলোঁ, যিহে বতৰ বতাহ আৰু ক'ৰবাত উৰি গৈ পৰেগৈ বুলি নেমেলিলোঁ আৰু সেইকাৰণে বেচিনটোতে তেনেকৈ থৈ দিম আৰু পানীখিনি গৈ থাকিলে এনেও শুকাই যাব। আৰু এই মগটো মই পাকঘৰৰ বাবে ব্যৱহাৰ কৰোঁ, পাকঘৰৰ কাপোৰ কানিখিনি ধুবলৈ, মানে গেছ মোচা কাপোৰ বা অন্যান্য পাকঘৰৰ কিছুমান কাপোৰ ওলাই নহয় জানো, সেইবোৰকে মই ধুবলৈ মানে এই মগটো ব্যৱহাৰ কৰোঁ। এইটো পাকঘৰৰ মগ হয় মোৰ। এয়া প্ৰায় হ'লেই আৰু পাকঘৰৰ কাম বন কৰি আজৰি হৈ পানী এগিলাচ খাই লওঁ। বহুত দেৰি পানী এগিলাচ খোৱা নাই, পানী এগিলাচ খাই লৈ খাই মেলি এতিয়া আৰু ওলাওঁগৈ, ৰেডি হওঁগৈ। এতিয়া আমি সকলো কাম বন কৰি অকণমান বোলো পাৰ্লাৰলৈ যাওঁ, ওলাই যাওঁ, অকণমান চুলিখিনি স্পা কৰি আহোঁগৈ বুলি ভাবিছোঁ। চুলিত তেল লগাই লৈছোঁ আৰু একদম। এয়া আমাৰ পোৱালিহঁত দেখিছেনে, জোতা পিন্ধিবলৈ গ'লেই আৰু বাহিৰলৈ, ৰক্ষা নাই। ক'ৰবালৈ যাম বুলি ক'লে ইহঁতৰ ৰক্ষা নাই, মানে কেনেকৈ মানে জল্দি জোতা পোতা কাপোৰ পিন্ধাই দিয়াৰ লগে লগে আৰু জোতা পিন্ধিবলৈ দুইজনীয়ে। এতিয়া যাওঁ, ব'লা বাই বাই। সেয়া চুলি মই স্পা কৰিলোঁ আৰু অকণমান চুলিখিনি কাটি দিলোঁ, যিখিনি তলৰখিনি অকণমান লিংলিঙীয়াকৈ দীঘল হৈ গৈছিলে সেয়া কাটিলোঁ। আৰু আগৰ চুলিকেইডাল মোৰ দীঘল হৈ গৈছিলে, ফ্ৰণ্টৰখিনি মানে মোৰ লেয়াৰকৈ কাটোঁ, আৰু সেইখিনি অলপমান দীঘল হৈ গৈছিলে, সেইখিনি ফ্ৰণ্টটো লেয়াৰকৈ কাটি ল'লোঁ। এনেকুৱা লাগিছে অকণমান চুটি হৈ গ'ল আৰু চুলিখিনি এতিয়া। সেয়া আৰু আমি ঘৰলৈ আহি আছোঁ, পূৰা বৰষুণ দিলে, ওলাই অহাৰ পিছতে একদম পূৰা দবাপিটা বৰষুণ দিলে। আহি আছোঁ আৰু আমি জাজি ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অহাকালি লগ পাম। টেক কেয়াৰ, বাই বাই।